উত্তৰ গুৱাহাটী টাইকোৱাণ্ডো খেলুৱৈৰ বিশ্ব টাইকোৱাণ্ডো প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে 5 গৰাকী খেলুৱৈ। প্ৰতিগৰাকী খেলুৱৈ উত্তৰ গুৱাহাটীৰে বাসিন্দা। তাৰে ভিতৰত 3 গৰাকী কেডেট শাখা প্ৰতিদ্বন্দ্বিতা কৰিব। নিশিতা বৰা, প্ৰীতি খাকলাৰী, অভিলাষা দাস। জুনিয়ৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব দেশদিমনা পাঠক, শ্যামন্তিকা বৰুৱা। এই খেলুৱৈসকলক বিশেষ প্ৰশিক্ষণ প্ৰীতম কিশোৰ বৰাই আগবঢ়াই আছে। এই বিশ্ব টাইকোৱাণ্ডো প্ৰতিযোগিতা উত্তৰ কোৰিয়াত 16 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। আমাৰ নৰ্থ গুৱাহাটীৰ পৰা 5 গৰাকীকৈ খেলুৱৈ এইবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ যাবৰ কাৰণে চিলেকশ্যন হৈছে। তেওঁলোকে TMSৰ আণ্ডাৰত ষ্টেট চেম্পিয়নশ্বিপত গ'ল্ড মেডেল ল'লে। তাৰপিছত ITৰ নেশ্যনেল চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পালে আৰু কেডেট আৰু জুনিয়ৰ শাখাত তেওঁলোকে গ'ল্ড মেডেল পোৱাই তেওঁলোকে ইণ্ডিয়ান টিমটোত স্থান পাবলৈ সক্ষম হ'ল আৰু সেই বিনিময়ত তেওঁলোকে ইণ্ডিয়ান টিমটোৱে অহা 16 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ হ'বলগীয়া চাউথ কোৰিয়াৰ চুনচুন চহৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ সুযোগ লাভ কৰিলে। আৰু এটা গৌৰৱৰ কথা এইবাৰ যেন অসমে এইবাৰ এই ইণ্ডিয়ান টিমটোত 16 গৰাকীকৈ খেলুৱৈ চিলেক্ট হৈছে অসমৰ পৰা আৰু সেইটো এটা বহুত আমাৰ গৌৰৱৰ কথা। প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ টিমটোত ইমান ডাঙৰ টিম এটা হিচাপে আমাৰ অসমে ইমান গৌৰৱ কঢ়িয়াই আনিব বুলি আমাৰ আশাও আছে। আৰু লগতে প্ৰচেষ্টা চলি আছে সকলোৰে যাতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমি সুফল আনিব পাৰোঁ। যিহেতু আমি 2022ৰ পৰা যিমানবোৰ ইণ্টাৰনেশ্যনেল ইভেণ্টছ হৈছে তাতে আমাৰ প্লেয়াৰে খেলিবলৈ সক্ষম হৈ আছে। অসমৰ প্ৰথমগৰাকী ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলা 2 গৰাকী প্লেয়াৰ আছিল, তাৰে ভিতৰত আমাৰ এজনী আছিল। 2022ত ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপ, তাৰপিছত আকৌ যোৱা বছৰ আমি 8 গৰাকীকৈ আমাৰ খেলুৱৈ এছিয়ান চেম্পিয়নশ্বিপ মালয়েছিয়াত খেলিব গৈছিল। এইবাৰ আমাৰ একাডেমীৰ পৰা 5 গৰাকীকৈ খেলুৱৈ খেলিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে সকলোৱে বহুতখিনি কষ্ট কৰিছে, লগতে আমাৰ এছ'চিয়েশ্যনে আমাক বহুতখিনি ছাপোৰ্ট কৰিছে, যাৰ বিনিময়ত আমি ইমানখিনি আগুৱাবলৈ পালোঁ। আশা কৰোঁ এই খেলুৱৈগৰাকীৰ চেষ্টা যাতে সফল হয়, ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমি মেডেল কৰি আনিব পাৰোঁ আৰু অসমৰ লগতে ভাৰতক গৌৰৱ কৰি আনিব পাৰোঁ তাৰে কামনা কৰোঁ। নমস্কাৰ, আমি সাউথ কোৰিয়াৰ চুনচুনলৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ তাতে আমি খেলিম আৰু আমি TMSৰ ষ্টেট আৰু ITৰ নেশ্যনেল সেইটো আমি তাতে আমি গৈ পাইছোঁ আৰু তাৰে কাৰণে আমি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে কোৱালিফাই কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।